নমস্কাৰ বন্ধু বান্ধৱীসকল আগলৈ আহিছোঁ আৰ্ট এণ্ড কালচাৰৰ ওপৰতে কেইটামান গুৰুত্বপূৰ্ণ MCQs তো আহক ষ্টাৰ্ট কৰোঁ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে ৰাভা দিৱস ইজ চেলিব্ৰেটেড অন হুইচ ডেট কোন তাৰিখে ৰাভা দিৱস উদযাপন কৰা হয় অপশ্যনকেইটা হৈছে আমাৰ অপশ্যন এ 20th জুন অপশ্যন বি 25th জুন অপশ্যন চি 19th জুন আৰু অপশ্যন ডি 28th জুন এইটোৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ 20th জুন নেক্সট কুৱেশ্যনটো হৈছে হু গেভ দ্য টাইটেল কলাগুৰু টু বিষ্ণুপ্ৰসাদ ৰাভা বিষ্ণুপ্ৰসাদ ৰাভাক কোনে কলাগুৰু উপাধিটো দিছিলে অপশ্যনকেইটা হৈছে আমাৰ অপশ্যন এ মহাত্মা গান্ধী অপশ্যন বি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন অপশ্যন চি জৱাহৰলাল নেহৰু আৰু অপশ্যন ডি গোপীনাথ বৰদলৈ ৰাইট এনচাৰটো হৈছে অপশ্যন বি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন নেক্সট কুৱেশ্যনটো হৈছে বিষ্ণু ৰাভা স্মৃতি উদ্যান ইজ লোকেটেড ইন হুইচ প্লেচ বিষ্ণু ৰাভা স্মৃতি উদ্যানটো কোন ঠাইত অৱস্থিত অপশ্যনকেইটা হৈছে আমাৰ অপশ্যন এ বাক্সা ডিষ্ট্ৰিক্টত অপশ্যন বি যোৰহাট ডিষ্ট্ৰিক্টত অপশ্যন চি তেজপুৰ ডিষ্ট্ৰিক্টত আৰু অপশ্যন ডি গোলাঘাট ডিষ্ট্ৰিক্টত ৰাইট এনচাৰটো হৈছে অপশ্যন চি তেজপুৰ ডিষ্ট্ৰিক্টত নেক্সট কুৱেশ্যনটো হৈছে হু ইজ ন'ন এজ অগ্নিকবি অফ আছাম কাক অসমৰ অগ্নিকবি বুলি জনা যায় অপশ্যনকেইটা হৈছে আমাৰ অপশ্যন এ ৰুদ্ৰ বৰুৱা অপশ্যন বি কমলাকান্ত ভট্টাচাৰ্য অপশ্যন চি বজেন্দ্ৰ শৰ্মা আৰু অপশ্যন ডি ধীৰেন কাকতি ৰাইট এনচাৰটো হৈছে আমাৰ অপশ্যন বি কমলাকান্ত ভট্টাচাৰ্য নেক্সট কুৱেশ্যনটো হৈছে আমাৰ হু ইজ ন'ন এজ অভিনয়াচাৰ্য অফ আছাম আছামৰ অভিনয়াচাৰ্য বুলি কাক জনা যায় অপশ্যনকেইটা হৈছে আমাৰ অপশ্যন এ ৰুদ্ৰ বৰুৱা অপশ্যন বি কমলাকান্ত ভট্টাচাৰ্য অপশ্যন চি ব্ৰজনাথ শৰ্মা আৰু অপশ্যন ডি ধীৰেন কাকতি ৰাইট এনচাৰটো হৈছে অপশ্যন চি ব্ৰজনাথ শৰ্মা নেক্সট কুৱেশ্যনটো হৈছে আছাম কেচৰি টাইটেল ইজ গিভেন টু হোম অসম কেশৰী উপাধিটো কাক দিয়া হৈছিলে অপশ্যন এটা হৈছে আমাৰ অপশ্যন এ অম্বিকাগিৰি ৰায়চৌধুৰী অপশ্যন বি কমলাকান্ত ভট্টাচাৰ্য অপশ্যন চি ব্ৰজনাথ শৰ্মা অপশ্যন ডি ধীৰেন কাকতি ৰাইট এনচাৰটো হৈছে অপশ্যন এ অম্বিকাগিৰি ৰায়চৌধুৰী নেক্সট কুৱেশ্যনটো হৈছে আমাৰ হু ইজ ন'ন এজ প্ৰেম আৰু ৰদালিৰ কবি অফ আছাম অসমৰ প্ৰেম আৰু ৰদালিৰ কবি নামেৰে কাক জনা যায় অপশ্যনকেইটা হৈছে আমাৰ অপশ্যন এ অম্বিকাগিৰি ৰায়চৌধুৰী অপশ্যন বি কমলাকান্ত ভট্টাচাৰ্য অপশ্যন চি হীৰেণ কাকতি আৰু অপশ্যন ডি ধীৰেণ কাকতি আমাৰ এইটোৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি হীৰেণ ভট্টাচাৰ্য নেক্সট কুৱেশ্যনটো হৈছে হু ইজ ন'ন এজ উপন্যাস সম্ৰাট অফ আছাম কাক অসমৰ উপন্যাস সম্ৰাট বুলি জনা যায় অপশ্যনকেইটা হৈছে আমাৰ অপশ্যন এ অম্বিকাগিৰি ৰায়চৌধুৰী অপশ্যন বি কমলাকান্ত ভট্টাচাৰ্য অপশ্যন চি হীৰেণ ভট্টাচাৰ্য আৰু অপশ্যন ডি ৰজনীকান্ত বৰদলৈ এইটোৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি ৰজনীকান্ত বৰদলৈ নেক্সট কুৱেশ্যনটো হৈছে হু ইজ ন'ন এজ বকুল বনৰ কবি অফ আছাম কাক অসমৰ বকুল বনৰে কবি বুলি জনা যায় অপশ্যনকেইটা হৈছে আমাৰ অপশ্যন এ অম্বিকাগিৰি ৰায়চৌধুৰী অপশ্যন বি আনন্দ চন্দ্ৰ বৰুৱা অপশ্যন চি হীৰেণ ভট্টাচাৰ্য আৰু অপশ্যন ডি ৰজনীকান্ত বৰদলৈ ৰাইট এনচাৰটো হৈছে আমাৰ অপশ্যন বি আনন্দ চন্দ্ৰ বৰুৱা এণ্ড আজি ভিডিঅ'ৰ লাষ্ট কুৱেশ্যনটো হৈছে হুইচ ফেমাছ পাৰ্চনেলিটি ইজ ন'ন এজ কৰ্মবীৰ অফ আছাম কোনজন বিখ্যাত ব্যক্তিক অসমৰ কৰ্মবীৰ বুলি জনা যায় অপশ্যনকেইটা হৈছে আমাৰ অপশ্যন এ অম্বিকাগিৰি ৰায়চৌধুৰী অপশ্যন বি আনন্দ চন্দ্ৰ বৰুৱা অপশ্যন চি নবীন চন্দ্ৰ বৰদলৈ আৰু অপশ্যন ডি ৰজনীকান্ত বৰদলৈ ৰাইট এনচাৰটো হৈছে অপশ্যন চি নবীন চন্দ্ৰ বৰদলৈ চ' ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'ত এইখিনি আছিলে আৰ্ট এণ্ড কালচাৰৰ ওপৰতে কেইটামান গুৰুত্বপূৰ্ণ MCQs আমি আৰু ভিডিঅ' লৈ আহিম যাতে আপুনি আৰ্ট এণ্ড কালচাৰৰ আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন পাব তো আপোনালোকে আমাৰ চেনেলটো চাই থাকিব থেংক ইউ ছ' মাছ